29 ডিসেম্বৰত ঘোষণা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। ঘোষণা হ'ব অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু উপসভাপতিৰ নাম। দদৰাত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহক বৈঠকত গণনা হ'ব ভোট। দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব কাৰ্যনিৰ্বাহক। পুনৰবাৰ জনাইছো 29 ডিসেম্বৰ এই নিৰ্দিষ্ট তাৰিখটোতে ঘোষণা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনী ফলাফল। ঘোষণা হ'ব অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু উপসভাপতিৰ নাম। দদৰাত অনুষ্ঠিত হ'বলগীয়া কাৰ্যনিৰ্বাহক বৈঠকত গণনা হ'ব ভোট। দদৰাৰ ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব কাৰ্যনিৰ্বাহক সভা। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ খুটাৰ কাষত নাহৰ ফুটুকীৰ মুক্ত বিচৰণ প্ৰত্যক্ষ কৰাৰ পিছত ভৰলুত এতিয়াও অব্যাহত আছে আতংকময় পৰিস্থিতি। বুধবাৰে দলং নিৰ্মাণত জড়িত থকা এজন শ্ৰমিকক আক্ৰমণ কৰিছিল বাঘটোৱে। এই ঘটনাৰ পিছতে আতংকিত হৈ পৰিছে দলং নিৰ্মাণত জড়িত শ্ৰমিকসকল। নদীত থকা এখন ড্ৰেজাৰত বাঘটোৱে আশ্ৰয় লৈ থকাৰ সন্দেহত আজিও সতৰ্ক জাৰি কৰিছে বন বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা। আৰু নিশাৰ ভাগৰ কিছু দৃশ্য দেখুৱাইছো। এই অঞ্চলটোতেই বাঘে মুক্ত বিচৰণ কৰি আছে। অধিক জনাব আমাৰ সাংবাদিক অসীম দত্তই। হয়, চাওক, ইতিমধ্যে কালিৰ দিনটোত অৰ্থাৎ বুধবাৰে পুৱাৰ ভাগত পুৱা প্ৰায় 7 বজাত ভৰলুত হঠাৎ এক হোৱা-দোৱাময় পৰিৱেশৰ সূচনা হৈছিল আৰু খবৰ ওলাইছিল যে এটা নাহৰ ফুটুকী বাঘে এগৰাকী শ্ৰমিকক আক্ৰমণ কৰিছিল। এটা নাহৰ ফুটুকী বাঘৰ সৈতে মুখামুখি হৈছিল এগৰাকী শ্ৰমিক আৰু সেই শ্ৰমিকগৰাকী আছিল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ দায়িত্বত থকা এগৰাকী শ্ৰমিক আৰু সেই শ্ৰমিকগৰাকী নাহৰ ফুটুকী এটা বাঘৰ সৈতে মুখামুখি হোৱাৰ খবৰ প্ৰকাশ পাইছিল। সেই নাহৰ ফুটুকী বাঘটোৱে আক্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছিল। তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল সমগ্ৰ গুৱাহাটী উত্তৰ গুৱাহাটীত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সমান্তৰালভাৱে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণৰ দায়িত্বত থকা যিসকল কৰ্মচাৰী আছিল বা যিসকল শ্ৰমিক আছিল তেওঁলোকৰ মাজত হোৱা-দোৱাময় এক পৰিৱেশৰ সূচনা হৈছিল। কিন্তু এতিয়া এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি এটা এনে পৰিৱেশ দেখুৱাব বিচাৰিছো। নিশাৰ পৰিৱেশ যথেষ্ট সময় এই মুহূৰ্তত হৈছে, গতিকে আমি পোনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত সেই যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাব বিচাৰিছো, যিটো পৰিৱেশতে আচলতে বা যিটো স্থানতে কালি সেই সমগ্ৰ ঘটনা সংঘটিত হৈছিল। মোৰ সতীৰ্থ কেমেৰাৰ সহযোগী সুশান্ত এই মুহূৰ্তত আছে। সুশান্ত এই মুহূৰ্তত সেই সামগ্ৰিক পৰিৱেশ দেখুৱাব। আমি কেৱল মাত্ৰ 3জন লোক, মই, মোৰ সতীৰ্থ কেমেৰা সহযোগী সুশান্ত আৰু আন এগৰাকী সহযোগী হীৰক, আমি 3জন মাত্ৰ, আমি 3জনে এই নিশা আমি এই স্থানটোত উপস্থিত হৈছো এটা কাৰণেই যে সেই বাঘটো, নাহৰ ফুটুকী বাঘটো এই যিখন ড্ৰেজাৰ, এই ড্ৰেজাৰখনত অৱস্থিতি লোৱাৰ কথা প্ৰকাশ পাইছিল। কালি সমগ্ৰ দিনটো নিশা 12 বজা পৰ্যন্ত এই সমগ্ৰ খবৰে আচলতে সংবাদ শিৰোনামা দখল কৰিছিল বা এক চৰ্চিত বিষয় হিচাপে দেখিবলৈ পোৱা গৈছিল। আৰু এই মুহূৰ্তত যদি মই কওঁ, উত্তৰ গুৱাহাটী সংযোগী যিখন দলং, উত্তৰ গুৱাহাটীৰ তৰফৰ পৰা যদি আমি চাওঁ তেনেহ'লে 4 নম্বৰ যিটো পিলাৰ আছে বা 4 নম্বৰ যিটো খুঁটা আছে, সেই খুঁটাটোতে নাহৰ ফুটুকী এটা বাঘ নদীয়েদি আহি ক'ৰ পৰা আহিছিল সেই কথা এই মুহূৰ্তটো ৰহস্যৰ আৱৰ্তন। কিন্তু নাহৰ ফুটুকী এটা বাঘ নদীৰে আহিছিল আৰু নদীৰে আহি 4 নম্বৰ এটা পিলাৰত অৱস্থিতি গ্ৰহণ কৰিছিল। বাঘ ওলোৱা কাষৰ স্থানৰ পৰা এয়া আমাৰ সাংবাদিকৰ বিশেষ প্ৰতিবেদন। আৰু এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত আহিছে। পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো। স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে, স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটমটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকে পৰিচালনা হয় যদি আপোনালোকক জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2য় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব? শ্ৰদ্ধা যুৱক-যুৱতী, বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক-যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে, উদ্যোগ কৰিবৰ বাবে
2 লাখ টকা আগবঢ়াওঁ আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াওঁ যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ অহা 1 জানুৱাৰীৰ দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছো যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ ক্লাবসমূহ সাংস্কৃতিক অনুষ্ঠানসমূহ আমাৰ মন্দিৰসমূহ নামঘৰসমূহ এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে এই মাটিবোৰ যাতে আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ এয়া মুখ্যমন্ত্ৰীৰ ছ'চিয়েল মাধ্যমত পোনপটীয়া সম্প্ৰচাৰ আপোনালোকে দেখিলে পৰৱৰ্তী খবৰ
ষ্টেট বেংক অফ ইণ্ডিয়াৰ উদ্যোগত আৰু ৰটাৰী ক্লাবৰ সহযোগত অৰ্গেন ৱৰ্ক 2024 অনুষ্ঠান গুৱাহাটীৰ ছটাকৈ ৰটাৰী সংগঠনৰ উদ্যোগত অংগদান সজাগতাৰ বাবে উলিওৱা হয় পদযাত্ৰা গুৱাহাটী ৰটাৰী গুৱাহাটী সাউথ ৰটাৰী গুৱাহাটী ৱেষ্ট ৰটাৰী গুৱাহাটী মেট্ৰ' ৰটাৰী গুৱাহাটী লুইট আৰু ৰটাৰী গুৱাহাটী আইকনছৰ দ্বাৰা আয়োজন কৰা হয় এই অনুষ্ঠান পুৱা 6 বজাত লতাখিল খেলপথাৰৰ পৰা দীঘলী পুখুৰী পাৰ হৈ পুনৰ উভতি যায় লতাখিল খেলপথাৰলৈ পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰটাৰীৰ শতাধিক কৰ্মীয়ে তাৰমানে আমাৰ দেশত অৰ্গেন ডোনেশ্যন লৈ এতিয়া বহুত এটা ডেভেলপমেণ্ট তেনেকৈ হোৱা নাই আমাৰ অসমত ইণ্ডিয়া চাব গ'লে 100 মানুহৰ যদি অৰ্গেনৰ ৰিকুৱাৰমেণ্ট যেনেকৈ হাৰ্টে হওক লাঙে হওক কিডনী হওক প্ৰায় 1%ও আমি মিট কৰিব পৰা নাই দিছ ইজ জাষ্ট দ্য বিগিনিং অৱশ্যে আই ডোনেশ্যনত কাম হৈ আছে কিন্তু বেলেগ অৰ্গেনত তেনেকৈ কাম হোৱা নাই আজি আমি 6টা ৰটাৰী ক্লাবে মিলি সেইটো অৰ্গেন ৱৰ্ক এৱাৰনেছৰ কাৰণে কৰিছোঁ মানুহে জানক যে অৰ্গেন ডোনেশ্যন কিমান ইম্পৰ্টেণ্ট হৈ আছে বেসিক্যালি আমার রোটারি ক্লাব অফ ডিস্ট্রিক্ট 3240 আর প্লাস আমার গুৱাহাটী 6টা ক্লাব বেসিক্যালি ইনিশিয়েটিভটো লৈছে আর আমাক সহযোগিতা কৰিছে জুবলি ফাউণ্ডেশ্যন আৰু IFRN ডিস্ট্রিক্ট 3240 গুৱাহাটী সিম্ফনি আমি গোটেইকেইটা লগ খাই কিনে এইটো অৰ্গেনাইজ কৰিছোঁ টু ক্ৰিয়েট দ্য এৱাৰনেছ অন দ্য ইম্পৰ্টেঞ্চ অফ অৰ্গেন ডোনেশ্যন আমাৰ ৰাজ্যটা যেনেকুৱা ক'লে এইটো বহুত এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় ৰাইট ফ্ৰম ষ্টাৰ্টিং ফ্ৰম আই ডোনেশ্যন টু স্কিন ডোনেশ্যন টু ডিফাৰেণ্ট পাৰ্টছ অফ দ্য অৰ্গেন হুইচ কেন গিভ লাইফ টু এন another person who is trouble. So এইটো আজি আমাৰ পদক্ষেপটো এইটো হৈছে so that আমি আৰু মানুহকে এইটো সজাগতা কৰিব পাৰো so that they come up with this kind of initiatives. Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ Jack olive oil body oil. খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এখটা খবৰ লৈ দ্ৰুত সংবাদ Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ Jack olive oil body oil. সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ